জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে খুমটাৰ হেন্দুৰিটিং চাহ বাগিচাৰ ৰাইজক। কেপ্টেইন জিন্তু গগৈৰ পথৰ পৰা পতিয়া পথাৰ সংযোগী পথৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে। বহুবাৰ আবেদন নিবেদন জনায়ো কোনো সুফল লাভ নকৰাৰ অভিযোগ তুলি সৰব হৈছে ৰাইজ। চৰকাৰৰ অন্যান্য কল্যাণমূলক কাম কাজৰ পৰাও অঞ্চলটোক এলাগি কৰি ৰখাৰ অভিযোগ ৰাইজৰ। আমি এই খুমটাই চাহ বাগিচা হেন্দুৰিটিং চাহ বাগিচা বুটলি খোৱা বাগিচা পতিয়া যিটো গড়কাপ্তানি পথ, এই পথটি 2009 চনতে আমাৰ মিছ বিস্মিতা গগৈ ডাঙৰীয়া নিৰ্মাণ কৰিলে। এই ৰাস্তাটোৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ আৰু পঞ্চায়তৰ নামত যিবিলাক এই এৰিয়াৰ ৰাস্তাবিলাক হৈছে সেইবিলাক মৃণাল শইকীয়াৰ বোৰ্ড দেখা পাওঁ। এই বোৰ্ডবিলাক মৃণাল শইকীয়া যদি পঞ্চায়তৰ ৰাস্তা বনাইছে তেতিয়াহ'লে পঞ্চায়তৰ ফাণ্ডটো ক'ত গৈছে আমাৰ প্ৰশ্ন হৈছে। আৰু বিশেষকৈ চাহ জনগোষ্ঠী অঞ্চলৰ ছাত্ৰ ছাত্ৰী শ্ৰমিকসকল কাম কাজলৈ যাবলৈ, স্কুললৈ কলেজলৈ যাবলৈ যথেষ্ট অসুবিধা হয়। গতিকে মই এই চেনেলৰ যোগেদি আমাৰ খুমটা হেন্দুৰিটিং বুটলি খোৱা আৰু পতিয়া পথাৰ ৰাস্তা অতি শীঘ্ৰে নিৰ্মাণ কৰক আৰু আমাৰ অহা এই নিৰ্বাচনৰ পূৰ্বে যদি ইয়াৰ কোনো ফলপ্ৰসূ দেখিবলৈ নাপাওঁ তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমাৰ চাহ জনগোষ্ঠী ৰাইজে সাজু আছে বুলি আজি